ভালুকপুঙত প্ৰশাসনৰ হাতুৰা কেইবাটাও বাসগৃহ আৰু দোকান উচ্ছেদ অসম অৰুণাচল সীমান্তৰ ভালুকপুঙত প্ৰশাসনৰ হাতুৰা ভালুকপুং বজাৰৰ সমীপৰে বৈ যোৱা নৈৰ কাষত একাংশ লোকে ঘৰ বনাই বেপাৰ বাণিজ্য চলাই আহিছিল প্ৰশাসনৰ অনুমতি অবিহনে দুমহলীয়া অট্টালিকা বনাই চলাই আহিছিল ব্যৱসায় প্ৰশাসনে বহুবাৰ জাননী দিয়াৰ পাছতো কোনো ধৰণৰ কাণসাৰ নিদিয়াত অৱশেষত জিলা প্ৰশাসনে ঘৰসমূহ জেচিবি লগাই ভাঙি পেলায় চাৰিদুৱা ৰাজহ চক্ৰৰ বিষয়া উপস্থিত চলোৱা হয় উচ্ছেদ অভিযান নৈখনৰ বাঢ়নী পানীয়ে যিকোনো সময়তে ঘৰসমূহ উটুৱাই নিয়াৰ শংকা কৰা হৈছিল যাৰ বাবে প্ৰশাসনে উক্ত নৈৰ কাষত সাজি উলোৱা ঘৰসমূহত উচ্ছেদ কৰে ওপৰতে কিছু সংখ্যক ব্যক্তিয়ে নদীৰ ওপৰতে ঘৰ বনাই আছিল বেপাৰ বাণিজ্য কৰি আছিল তেওঁলোকক যেতিয়া ঘৰ আৰম্ভ কৰিছিল তেতিয়াও আমাৰ ভালুকপুঙৰ সচেতন ৰাইজে কৈছিল যে এনেকুৱা ধৰণে বনাব নালাগে যিটো এখন নদী হয় অসুবিধাৰ কথা আছে কিন্তু তেওঁলোকে নুশুনি ঘৰখিনি বনালে পিছত আমি তেওঁলোকক নোটিছ দিলোঁ যে আপোনালোকে এইখিনি এনেকুৱা ধৰণে নদীৰ ওপৰত ঘৰ বনাব নাপায় আপোনালোকে এইখিনি ঘৰ ঠিক কৰক তেওঁলোকক বহুতবাৰ কোৱাৰ পিছতো তেওঁলোকে নতৰালে যিহেতু এইটো মানুহৰ দুৰ্যোগৰ কথা আছে নদীখন বন্ধ হৈ গ'লে দুৰ্যোগ হ'ব নদী খাইলে যদি ঘপককৈ ঘৰটো পানী বেছিকৈ আহি যায় পাহাৰীয়া নদী তেতিয়াও সেইটো এটা দুৰ্যোগ হ'ব গতিকে গোটেইখিনি চাই লৈ আমি সেইখিনি উচ্ছেদ কৰি দিলোঁ আজিলৈকে মানে নটিচটো আহিছে আমি 60খনমান আহিছে বুলি শুনা পাইছোঁ এতিয়ালৈকে 2-3খন মানহে উচ্ছেদ কৰা হৈছে কি ক'ব নহয় আমাৰ নদীৰ ওপৰতে যিকেইখন ঘৰ আমি আছিলে নটিচ দিছিলোঁ সেইখিনি আমি কৰি দিছোঁ যিটো আমি 60খন লিষ্টত পাইছোঁ সেইটো একচুৱেলি আমি প্ৰথমে এই নদীখিনিহে আজি প্ৰথম আমি এইখিনি কৰি ল'লোঁ নদীৰ ওপৰত যিখিনি বনাইছোঁ সেইখিনি আমি বিহিত ব্যৱস্থা কৰিম চাই আছোঁ পাব্লিকে কমপ্লেইন কৰিছে যদি যিমানখিনি নটিচ আহিছে তেওঁলোকক কৰক আমাকো কৰক বুলি কৈ আছে এতিয়া কি ক'ব একচুৱেলি গোটেইখিনি বস্তু প্ৰচেছখিনি যেনেকুৱাকৈ আছে তেনেকুৱা ধৰণে কৰিব লাগিব আমি যিটো বিধি আছে এতিয়া নটিচ কৰিছোঁ তেখেতলোকক আমি বহুতবাৰ কৈছোঁ তেওঁলোকে এইখিনি মনা নাই গতিকে বাকীখিনি যিখিনি নটিচ আহিছে সেইখিনি আমাৰ তেওঁলোকে কিবা কিবি কাগজ পত্ৰ ডকুমেণ্ট দিছে সেইখিনি আমি ভেৰিফাই কৰিম যদি হয় তেতিয়া আকৌ নটিচ কৰি আমি তেওঁলোকক যি হয় আৰু বিধিমতে সেইখিনি ব্যৱস্থা লোৱা হ'ব কিন্তু তেওঁলোকক ইতিমধ্যে নটিচ দিয়া হ'ল আৰু তেওঁলোকে ডকুমেণ্ট দিছে ছাবমিট কৰিছে সেইখিনি আমি চাই আছোঁ নটিচ নোপোৱাটো উচ্ছেদ কৰা হৈছে তেনেকুৱা নহয় আমি নটিচ দিয়াখিনি গোটেইখিনি কৰিছোঁ ঠিক আছে আৰু যিটো 60খন যিটো 2-3খন যিটো কেতিয়ালৈকে এইটো উচ্ছেদ কৰা হ'ব সেইটো আমি একচুৱেলি তেওঁলোকক নটিচ দিয়া হ'ল তেওঁলোকে কিবা কিবি ডকুমেণ্ট যিখিনি আছে বিচাৰিছিলোঁ আমি তেওঁলোকে দিছে সেইখিনি আমি পৰীক্ষা কৰিম পৰীক্ষা কৰিলে যথাসময়ত আমি ব্যৱস্থা ল'ম ব্যুৰ ৰিপৰ্ট অসম টুডে